ছাত্ৰ-ছাত্ৰীসকল এখন ক্লাছ 7 প্ৰথম ইউনিটৰ এখন কোৱেশ্চন পেপাৰ আমি ছুটি প্ৰশ্নখিনি অকমান সমাধান কৰিবলৈ চেষ্টা কৰিম প্ৰথমে মই প্ৰশ্নখন দেখাই দিছো অকমান ইয়াত ছুটি প্ৰশ্ন মাল্টিপল চইচ কোৱেশ্চনত দিয়া আছে 10টা প্ৰথম প্ৰশ্ন দিয়া আছে আমি ইয়াৰ প্ৰথম 10টা প্ৰশ্ন আমি সমাধান কৰিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো সুধিছে 1 নম্বৰ প্ৰশ্নটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 1 0 -1 2 পূৰ্ণ সংখ্যা সদায় 0 পৰা আৰম্ভ হয় গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0 গতিকে 2 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব 23 লগত আমি যদি -23 যোগ কৰোঁ এই আনসাৰটো 0 হ'ব আনসাৰটো হ'ব গতিকে -23 এক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ -20 হৰণ -4 ইয়াৰ হৰণ কৰিলে হ'ব 5 হ'ব 3/7 ৰ প্ৰতিক্ৰম হ'ল দুটা সংখ্যাৰ এটা আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হ'ব যেতিয়া হিয়তৰ পূৰণফলটো 1 হয় আমি যদি 3/7 ৰ লগত 7/3 পূৰণ কৰোঁ 7 কটাকটি যাব 3 কটাকটি যাব আনসাৰটো হ'ব 1 তাৰ মানে 3/7 ৰ প্ৰতিক্ৰম হ'ব 7/3 এত 4 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 273 divided by 100 ইয়াৰ মানটো হ'ব 2.73 6 নম্বৰ প্ৰশ্নটো 7 * 5 * 4 * 11 * 0 * 5 ইয়াত 0 আছে 0 লগত যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলে আনসাৰটো হৈ যাব 0 3 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰটো 0.6 + 0.66 আমি 0.66 পাতি লৈছো 0.6 টো আমি 0.60 কে পাতিম প্লাস কৰিলে হ'ব 6 1.26 হ'ব আনসাৰটো 2 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ -7 + 4 ৰ মান হ'ব আমি জানো প্লাস এ মাইনাস এ মাইনাস 7 নম্বৰ 4 মাইনাস কৰিলে আমি 3 হ'ব কিন্তু ইয়াৰ আগত -7 ৰ আগত মাইনাস চিন থকাৰ কাৰণে আনসাৰটো হ'ব -3 3526 ৰ গড় হ'ল গড় লিয়াবলৈ আমি কি কৰিম গোটেইকেইটা যোগ কৰিম 3 5 2 and 6 এই চাৰিটা সংখ্যা আছে তেতিয়া পাছে 8 8 10 10 16 16ক 4 হৰণ কৰিলে 4 হৈ যাব এই গড়টো হ'ব কিমান 4 এক নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰটো 11 7 2 14 20 ৰ প্ৰসাৰ হ'ব ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 20 আটাইতকৈ সৰুটো হৈ গ'ল 2 গতিকে একে প্ৰসাৰ মানে হয় একেবাৰে ডাঙৰটোৰ পৰা একেবাৰে সৰুটো বিগ কৰিব লাগিব 20 ৰ পৰা আমি যদি 2 বিগ কৰোঁ থাকিব 18 গতিকে 4 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ